স্বাগতম জনাইছো আপোনাক আমাৰ আজিৰ এইটো ভিডিঅ'লৈ আৰু আজি মই এই ভিডিঅ'টোত দেখুৱাম আপুনি কেনেকৈ আপোনাৰ CSCৰ আইডিৰ পৰা বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব শেষৰলৈকে অকণো স্কিপ নকৰাকৈ আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ বাবে ভিডিঅ' চাইছে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো অলপ প্ৰেছ কৰি দিব তেনেহ'লে বলক কম্পিউটাৰ স্ক্ৰীনলৈ আপোনালোকে আপোনালোকৰ ডেস্কটপত বা ল্যাপটপতে হওক Mozilla Firefox টো ওপেন কৰিব ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰিব e-district mtron এনেকৈ e-district mtron সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত দেখিব ইয়াতে প্ৰথমতে আহিব e-district mtron বুলি তাতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত দেখিব পাৰিব এনেকুৱা এটা পেজ ওপেন হৈ আহিব তাৰ পিছত আপোনালোকে ইয়াতে প্ৰথমতে গভৰ্ণমেণ্ট সাৰ্ভিসত ইয়াতে আকৌ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ ইমেইল এড্ৰেছ আৰু ইউজাৰ নেম বা স্ক্ৰীন নেম ইয়াতে এন্টাৰ কৰি ল'ব মই অলৰেডি মোৰ আছে তো মই লগইন কৰিম তাৰ পিছত এনেকৈ ওপেন হৈ আহিব তাৰ পিছত আপোনালোকে ইয়াত যাব সিলেক্টত তাতে ক্লিক কৰিব তাৰ পিছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত এতে তলত দেখা পাব পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন এটা আপুনি ভালকে চাই ল'ব তাৰ পিছতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ফৰ্মখন ক্লিক হৈ গ'ল এতিয়া আপোনালোকে গোট ইয়াতে আকৌ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত দেখিছে এপ্লাই অনলাইন ইয়াতে ক্লিক কৰি দিব তাৰ পিছত সাবমিট অনলাইন এই অপচনটো আকৌ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ ওপেন হৈ আহিব ইয়াতে লিখা আছে চাওক পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন আৰু আপোনালোকে ইয়াতে যিকোনো এটা ল্যাঙ্গুৱেজ সিলেক্ট কৰি ল'ব মই ইংলিশটোকে সিলেক্ট কৰি লৈছো আৰু ইয়াতে দেখিছে আপুনি ৰেড ষ্টাৰ মাৰ্ক যোনটো আছে হেতু আপোনালোকে ফিল আপ কৰিবই লাগিব ৰেড ফিল্ডছ আৰ ম্যান্ডেটৰি ইয়াত লিখা আছে আপোনালোকে দেখিছে ফৰ্মখন এনেকৈ ইয়াতে এপ্লিকেন্ট নেম মোবাইল নম্বৰ ৰিলেশন উইথ নিউবৰ্ন এটা সম্পূৰ্ণ লিখা আছে আৰু যত আধাৰ নাম্বাৰ আছে পান নাম্বাৰ আছে মেইল আইডি আছে এখিনি আপোনালোকে থাকিলে দিব আৰু নাথাকিলে নিদিলেও হ'ব আৰু এতিয়া ময়ো এপ্লাই কৰি সম্পূৰ্ণ প্ৰসেসটো দেখুৱাইছো আপোনালোকে এনেকৈ ফিল আপ কৰিব ময়ো ফিল আপ কৰিলো অলৰেডি মোৰো এটা এপ্লাই কৰিবলগীয়া আছে আপোনালোকে চাই থাকক কেনেকৈ এপ্লাই কৰিব এটা তলত মোবাইল নম্বৰ দিব ওপৰত এপ্লিকেন্ট এটা এপ্লিকেন্ট তো দি দিব আপোনালোকে তাৰ পিছত তলত মোবাইল নম্বৰ দিব আৰু ৰিলেশনটো দি দিব ৰিলেশন উইথ নিউবৰ্ন তো এপ্লিকেন্টৰ কি হয় যাৰ নামত মানে বাৰ্থ সাৰ্টিফিকেটখন এপ্লাই কৰিব সেই সম্বন্ধটো দিব লাগিব মই ইয়াতে দি দিছো তাৰ পিছত ইয়াতে দি দিব যাৰ নামত এপ্লাই কৰিব বাৰ্থ সাৰ্টিফিকেট তেখেতৰ নাম হ'ব ইয়াতে নেক্সট ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো মই সিলেক্ট কৰি লওঁ এনেকৈ সিলেক্ট কৰি লৈছো ময়ো জেন্ডাৰ আছে জেন্ডাৰটো দি দিব তাৰ পিছত এটা তলত ফাদাৰ নেম আছে ফাদাৰ নেমটো দি দিব আপোনালোকে সম্পূৰ্ণ চাই থাকিব মই ফিল আপ কৰি আছো কেনেকৈ ফিল আপ কৰিব লাগে সেইখিনি চাই ল'ব আৰু ইয়াৰ তলত মাদাৰ নেম আছে মাদাৰ নেমটো দি দিব আৰু তলত ইয়াতে আছে প্লেস অফ বাৰ্থ দি দিব ইয়াতে তিনটা অপচন আছে হস্পিটাল হাউস আৰু আদাৰ্স যদি হস্পিটালত জন্ম হৈছে হস্পিটালত সিলেক্ট কৰিব যদি ঘৰত জন্ম হৈছে তে ঘৰত দি দিব আৰু যদি ক'বাত আদাৰ্সত যদি আৰু তাতকে বেলেগত ক'বাত হৈছে তেনেহলে আদাৰ্সত দি দিব মই এপ্লাই কৰাজন তেখেতৰ ঘৰতে হৈছে মই
হাউস সিলেক্ট কৰিছো তাৰ পিছত আপোনালোকৰ মানে য'ত জন্ম হৈছে তেখেতৰ চৰকাৰী চিকিৎসা এখন কোড আছে হস্পিটাল নেমটো দিব লাগিব ইয়াতে মই দি দিছো ইয়াতে আৰু ইয়াতে লাষ্টৰ অপচনটো আছে ৰিজন ফৰ বিং লেট মানে ইয়াতে ৰিজনটো দিব লাগিব কি কাৰণে দেৰি হৈছে এপ্লাই কৰা সেই ৰিজনটো দিব লাগিব মই ইয়াত লিখি দিও কি কাৰণে হৈছে তাৰ পিছত ইয়াতে চাওক state district subdivision circle office village or town আৰু পিন কোড ইয়াত গুটেখিনি ফিল আপ কৰি দিব লাগিব state to by default আহি যায় আসাম বুলি বাকিখিনি নিজে দিব লাগিব এতে district to select কৰি লব মই মোৰ district to select কৰি লওঁ subdivision to দি দিব তাৰপিছত circle to কি হয় হেতু দি দিব তাৰপিছত ভিলেজ বা টাউন যিকোনো এটা দিলে হ'ব তাৰপিছত তলত পিন নম্বৰ এটি পিন নম্বৰ দি দিব আৰু ইয়াতে আছে এখন আপোনালোকে যোনখন ফৰ্মত ফিল আপ কৰে সেই ফৰ্ম গুটেখিনি ইয়াতে আপলোড কৰিব লাগিব ইয়াতে প্ৰথমত আছে আপলোড স্ক্যান কপি অফ দা এপ্লিকেশন ফৰ্ম এই ফৰ্মখন স্ক্যান কৰি প্লাই ইয়াত আপলোড কৰিব লাগিব তাৰপিছত 2 নম্বৰ আছে ৰেজিষ্টাৰ হস্পিটাল গভৰ্নমেন্ট প্ৰাইভেট সাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্ড অৰ এজ প্ৰুফ এনি যি কোনো ইয়াতে হস্পিটালৰ প্ৰমাণ দিব লাগিব মানে কেতিয়া জন্ম হৈছিলে হেতু গুটেখিনি ইয়াতে লিখা থাকিব হস্পিটাল ফৰ্মত তাতে এখন দি দিব লাগিব আপলোড কৰিব লাগিব তাৰ পিছত ইয়াত আছে 3 নম্বৰ স্কুল সাৰ্টিফিকেট এডমিট কাৰ্ড ফৰ এজ 6 এণ্ড এবভ তেওঁৰ স্কুল সাৰ্টিফিকেট বা এডমিট কাৰ্ড মানে স্কুলৰ যিকোনো এটা ডকুমেন্টছ হলে হৈ যায় এডমিট হওক আই কাৰ্ড হওক ইয়াতে লিখা নাই বাৰু আই কাৰ্ডখন তথাপি আই কাৰ্ড দিলেও একসেপ্ট হয় তাৰ পিছত ইয়াতে 4 নম্বৰত আছে এফিডেভিট এই এফিডেভিট কোনো দিব লাগিব তাৰ পিছত ইয়াত আছে এনি আদাৰ ডকুমেন্ট তো ইয়াতে অন্য আৰু কি আছে ডকুমেন্ট ইয়াত দিব লাগিব আৰু ইয়াতে একৰ পৰা পাছৰলৈকে যিমানখিনি অপচন আছে আপোনালোকে ইয়াতে কেনেকৈ আপলোড কৰিব স্ক্যান কেনেকৈ কৰিব আৰু কেনেকৈ আপোনালোকে আপলোড কৰিব মানে এইখিনি মই কমপ্লিট ইয়াতে মই দেখাই দিম আপোনালোকে স্ক্ৰিনত দেখা পাব এতে প্ৰথম হ'ব আপোনাৰ এপ্লিকেশন ফৰ্ম এপ্লিকেশনখন কেনেকৈ আপলোড কৰিব লাগে এটো চাওক স্ক্ৰিনত ওলাই আছে আপোনালোকে তেনেকৈ পিডিএফ কৰি ল'ব পিডিএফ কৰি প্লাই ইয়াতে আপলোড কৰিব তো ফাৰ্স্ট মই আপলোড কৰি লওঁ এপ্লিকেশন ফৰ্মখন আপোনালোকেও এনেকৈ আপলোড কৰি ল'ব তাৰপিছত ইয়াতে সেকেন্ড হল ৰেজিষ্টাৰ হস্পিটাল গভৰ্নমেন্ট আপোনালোকে স্ক্ৰিনত দেখি আছে এনেকুৱা ধৰণৰ হস্পিটাল কপিটো যত আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব আপুনি এইখন ইয়াতে আপলোড কৰি দিব তাৰপিছত 3 নম্বৰখন দেখিছে এটা স্কুলৰ সাৰ্টিফিকেট বা এডমিট কাৰ্ড বা আই কাৰ্ড হলে হ'ব এটো চাই স্ক্ৰিনত দেখি আছে আপোনালোকে এইখন আপলোড কৰি দিব তেনেকৈ আৰু 4 নম্বৰ হল এফিডেভিট এখনো স্ক্ৰিনত চাওক দেখি আছে এফিডেভিটখন ইয়াতে আপলোড কৰি দিব আৰু 5 নম্বৰ হল এনি আদাৰ ডকুমেন্ট মই অলৰেডি কৈয়ে গৈছো ইয়াতে অন্য নথি যি আছে ইয়াতে আপলোড কৰিব লাগিব আৰু এটো স্ক্ৰিনত চাওক আপোনালোকে দেখি আছে কি ইয়াত আপলোড কৰিব লাগিব ঠিক এখন আপোনালোকে ইয়াতে আপলোড কৰি দিব আৰু এটা লাষ্টৰ অপচনটো আছে নাম্বাৰ অফ পেজ টু বি প্ৰিন্টেড আৰু পেজ স্ক্যান আপোনালোকে ইয়াতে কেইখন পেজ আপলোড কৰিছে গুটেখিনি আপোনালোকে কাউন্ট কৰি ল'ব তাৰ পিছত তাতে এন্টাৰ কৰিব ইয়াত যেনিবা মই ফৰ্মত দুখন দিছো তাৰ পিছত হস্পিটালত এখন স্কুল এখন 4খন এফিডেভিটলৈ 5খন আৰু এনি আদাৰত 3খন 8খন হল ইয়াতে মই 8 টাইপ কৰি দিম আৰু তলতো একে দি দিব আপুনি 8 দি দিব আৰু বহুতে ভুল কৰে ইয়াতে কিছুমানে কি কৰে ইয়াতে নাম্বাৰ অফ পেজ টু বি প্ৰিন্ট ইয়াতে 1 দি দিব
কিছুমানে 2 দি দিয়ে এনে দিয়ে তেনেকে নিদিব আপোনালোকে কাউন্ট কৰি ল'ব কেনেকে মই এতিয়া যেনেকে কাউন্ট কৰি দেখাইছো তেনেকে কাউন্ট কৰি ল'ব কাউন্ট কৰি পেলাই ইয়াতে এন্টাৰ কৰি দিব তাৰ পিছত তলত আছে ক্যাপচাটো ইয়াতে ফিল কৰি দিব মই এনেকে ফিল কৰি দিছো আপোনালোকে এনেকে ক্যাপচাটো ফিল কৰি পেলাই ইয়াতে সাবমিটত ক্লিক কৰি দিব অলপ সময় ৰব তাৰ পিছত ইয়াত এনেকে ওলাই আছে এতিয়া আপোনালোকৰ পেমেন্টৰ অপচন তে আপোনালোকে ইয়াতে পে ইয়াতে ক্লিক কৰি দিব লাগিব তাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াতে এটো পেজ ওলাই আহিব এনেকে তাৰ পিছত ইয়াতে আপোনালোকৰ পাসপোৰ্টটো মাৰি দিব মই মোৰ পাসপোৰ্টটো মাৰি দিছো তাৰ পিছত এম পিনটো মাৰি দিব তাৰ পিছত পে অপচনত ক্লিক কৰি দিব তাৰ পিছত পেমেন্ট হৈ গল সাকসেস এতিয়া ওলাব একনলেজমেন্ট ৰিসিপ্টখন পেমেন্ট হৈ গৈছে এইখন হল একনলেজমেন্ট ৰিসিপ্ট এই ৰিসিপ্টখন আপোনালোকে আপোনালোকৰ হস্পিটালত জমা দি আহিব তাৰ পিছত তেওঁলোকে এটা ডেট দিব সেই ডেটৰ মতে গৈ আপোনালোকে বাৰ্থ সাৰ্টিফিকেটখন লৈ আহিব পাৰিব আৰু আপোনালোকে ইয়াতে এই এপ্লিকেশন নাম্বাৰটো লৈ ষ্টেটাছত চেক কৰিব পাৰিব যে আপোনালোকৰ এপ্লিকেশনটো সাকসেস হল নে নাই নে ৰিজেক্টে হল সেইখন চেক কৰি লব পাৰিব ইয়াত লিখা আছে আপোনালোকে তেনেকে ষ্টেটাছত চেক কৰি লব পাৰিব মিনিমাম এসপ্তাহ ৰব লাগিব 7 দিন 7 দিনৰ পিছত আপোনালোকে চেক কৰিব আৰু যদি সাকসেস হৈ যায় মানে এপ্ৰুভ হৈ যায় তেনেহলে যোনটো মোবাইল নাম্বাৰ এপ্লাই কৰোঁতে দিছিলে সেই নাম্বাৰত মেছেজও আহিব তাৰ পিছত এতিয়া আপোনালোকে হৈ গল এখন আপোনালোকে প্ৰিন্ট কৰি লব নহলে সেভ কৰি থব পাৰিব আপোনালোকে এখন সেভ মই সেভ কৰি থৈছো মই পিছত প্ৰিন্ট কৰিম ধন্যবাদ থাকিল আপোনালোকে ভিডিওটো শেষলৈকে চোৱাৰ বাবে আশা কৰো আকৌ নেক্সট ভিডিঅ'ত লগ পাম